আগত আমি ইণ্ডিয়াত আমি প্ৰথমবাৰ কাৰণে আমি এনেকুৱা ধৰণৰ স্কেপিং ফেচিলিটি আমি প্ৰভাইড কৰিছোঁ আৰু তাৰে আজি আমি এটা অংশ হিচাপে আজি কামৰূপ জিলাৰ ইয়াত আমি এটা সঞ্জীৱ নাৰায়ণ ইডিৰ নেতৃত্বত এটা নতুন স্কেপিং পলিচি ইনগ্ৰেশ্যন কৰিছোঁ। ইডি টাটা মটৰ্ছ আহিছে, ভাল ইডি টাটা মটৰ্ছে অসমখনৰ আৰ্থসামাজিক কিমান পৰিৱৰ্তন কৰি আছে, সহায় কৰি আছে আমি সকলোৱে জানোৱে। গতিকে আমি এতিয়া এইটো টাটা মটৰ্ছক ৱেলকাম জনাইছোঁ আৰু সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াক আজি আমাৰ অচ্যুত সিংহল ডাঙৰীয়া মন্ত্ৰী মই নিজে আহি এইটো অপেনিং কৰিছোঁ আৰু আমাৰ এই পলিচিৰ ক্ষেত্ৰত আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক আৰু অলপ আগবঢ়াই লৈ যাব বুলি ভাবিছোঁ। আমাৰ যেনেকৈ 15 বছৰ পুৰণা গাড়ীবিলাক আমি স্ক্ৰেপিং কৰিব পাৰোঁ আৰু ইয়াত জনগণকো আহ্বান জনাইছোঁ, পাৰ্চনেল ভেহিকুল যাৰ আছে তেওঁলোকে ইয়াতে আমি তেওঁলোকক টেক্স ৰেহাই দিয়া পৰা আদি কৰি বিভিন্ন ধৰণৰ কৰা হৈছে। গতিকে আমি মূল কথাটোৱে হৈছে যে পলিউশ্যন ফ্ৰী আৰু দুৰ্ঘটনামুক্ত অসম লাগে আমাক আৰু এই পুৰণা গাড়ীবিলাক আমি স্ক্ৰেপ কৰিব লাগিব। আমি তাত নতুন ইণ্ডিয়ান ইউনিফৰ্ম আমি এইটো এটা ভাল যে আমি পূৰ্বতে ক'ৰবাত এক্সিডেণ্ট হৈ থাকিলে মানুহে তেওঁক নি উঠাবলৈ ভয় কৰে হস্পিটেল দিবলৈ, কিন্তু আমি এটা এনেকুৱা ধৰণে আইন প্ৰণয়ন কৰিলোঁ ডিপাৰ্টমেণ্টৰ পৰা, তেওঁক আমি উৎসাহ দিম, তেওঁক পুৰস্কাৰ কৰিম আৰু তেওঁক কোনো ধৰণৰ কোৰ্ট কেছ বা কিবা তেওঁৰ ওপৰত কোনো ধৰণৰ হ'ব নোৱাৰে তেনেকুৱা এটা ৰুল এতিয়া আমি প্ৰভাইড কৰিছোঁ আৰু এই 5টাটো আমি পাৰিলে বহোৱাহে চিন্তা কৰি আছোঁ। नेशनली हमारा 7वां रिसाइकलिंग फैसिलिटी है जो हमने हमारे पार्टनर आहोम ऑटोमोबाइल्स इनके साथ बनाया है। ये फैसिलिटी पूरा एनवायरमेंटल नॉर्म्स के मुताबिक बनाया गया है। इसकी कैपेसिटी सालाना 15,000 गाड़ी हम स्क्रैप कर सकते हैं और हाँ सालाना 15,000 और जैसे रिक्वायरमेंट बढ़ेगी वैसे हम यहाँ पे कैपेसिटी बढ़ा भी सकते हैं। मैं गवर्नमेंट ऑफ आसाम, ऑनरेबल चीफ मिनिस्टर और ब्यूरोक्रेट सबका मैं शुक्रिया अदा करना चाहता हूँ क्योंकि उन्होंने ये प्रोसेस में बहुत सपोर्ट किया, इनकरेज किया और एक रिकॉर्ड टाइम में ये फैसिलिटी बन गई है। मैं संजीव नारायण जी जो हमारे पार्टनर हैं आहोम ऑटोमोबाइल्स के, उनका भी शुक्रिया अदा करना चाहता हूँ। धन्यवाद। भारतर ভিতৰত এতিয়া নতুন পলিচি যেটো আহি আছে এপ্ৰিলৰ 1 তাৰিখৰ পিছত যিবোৰ গাড়ী পলিউট কৰা হ'ব, পলিউশ্যন ক্ৰিয়েট কৰিব, সেইবোৰ গাড়ী স্ক্ৰেপ কৰিব লাগিব। গতিকে আমি আহাৰ আগতে পলিচিটো আমি নিজে প্ৰিপেয়াৰ্ড হৈ ৰেডি হৈ লৈছোঁ। আগতে নিয়মটো আছিলে 15 বছৰ গাড়ী হ'লে স্ক্ৰেপ কৰিব লাগে বা চৰকাৰী গাড়ী 10 বছৰ হ'লে স্ক্ৰেপ কৰিব লাগে। এতিয়া তেনেকুৱা নহয়, এতিয়াৰ পৰা এনেকুৱা হ'ব এপ্ৰিলৰ পিছত যে গাড়ী যদি পলিউশ্যন ক্ৰিয়েট কৰে 5 বছৰ গাড়ী হ'লেও সেইটো স্ক্ৰেপ হৈ যাব। গতিকে গাড়ীয়ে পলিউশ্যন যেন ক্ৰিয়েট নকৰে, কাৰণ আমি সবেই জানো ক্লাইমেট চেঞ্জ হৈছে, অৱস্থা খুব এটা ভাল নহয় এনভাইৰনমেণ্টৰ, তাৰ এফেক্ট বহুত পৰি আছে। সেইকাৰণে চৰকাৰে এই নতুন ব্যৱস্থাটো ওলাইছে। আমি আগভাগ লৈ পেলাই আমি টাটাৰ লগত জইণ্ট ভেঞ্চাৰ এটা কৰি পেলাই আমি এই বস্তুটো অসমত লৈ আনিছোঁ। নৰ্থ ইষ্টৰ এইটো প্ৰথমটি চেণ্টাৰ টাটাৰ লগত, আৰু যিহেতু আপোনালোকে জানে আমি টাটাৰ লগত বহুতো কাম কৰি আছোঁ, বিভিন্ন ধৰণৰ আমি কামবিলাক তেখেতসকলৰ কৰি আছোঁ। আৰু এটা কাম আমাৰ যোগদান হ'ল আমাৰ লগত টাটাৰ, আৰু এই স্ক্ৰেপেজ পলিচিটোৱে গাড়ীবিলাকৰ যিটো প্ৰাপ্য, যিটো আচল ভেলিউ, সেই ভেলিউটো দিব। আপোনালোকে ভাবিব নোৱাৰে যে এটা পুৰণা গাড়ী যেতিয়া স্ক্ৰেপ কৰা যায় সেইটোত কিমান পইচা পোৱা যায়। আমি দেখা পাওঁ ৰাস্তাই ঘাটে বা ডিপাৰ্টমেণ্টবিলাকত বহুত গাড়ী পৰি আছে, এনেই পৰি থাকে, পচি যায়, একো নাপায়। এতিয়া সেই একোটা গাড়ী 30,000 40,000লৈকে 50,000লৈকে পায়, স্ক্ৰেপৰ ভেলিউটো ওলায়। গতিকে প্ৰপাৰ ভেলিউটো ওলায়, প্লাছ যিটো ক্লাইমেটৰ এফেক্ট কৰি আছিলে সেইবোৰ বস্তু নাথাকে, কাৰণ প্লাষ্টিক,
অইল যিবিলাক অইল থাকে অইল চব বস্তু ছেগ্ৰিগেট কৰি গোটেইখিনি বস্তু ওলাই দিয়া হ'ব ওলাই দি এই ফেচিলিটিত এই যিটো ফেচিলিটি আমি বনাইছোঁ এই ফেচিলিটিটো এই কামটো বছৰত কিমানখন গাড়ী আছে বছৰত আমাৰ এই ফেচিলিটিটো আজিৰ ডেটত 15,000 গাড়ী আমি কৰিব পৰা কেপাচিটি আছে আমাৰ আৰু আমি এই জাগা দেখাই পাইছে আৰু বিভিন্ন আগফালেও আমাৰ বহুত জাগা আমি ৰাখি থৈছোঁ এক্সপানশ্যন প্লেনটো ভাবি পেলাইহে ৰাখি থৈছোঁ যেন আমাৰ এক্সপানশ্যন প্লেনটো আমাৰ এক্সপাণ্ড কৰি থাকিব পাৰিম কাৰণ আপোনালোকে সবেই জানে যে নৰ্থ ইষ্টৰ এয়া চাব হয় মানে হাব হৈ আছে নৰ্থ ইষ্টৰ আৰু মই নৰ্থ ইষ্ট নহয় মই আজি মোৰ স্পীচতো কৈছোঁ নৰ্থ ইষ্ট নহয় চাউথ ইষ্ট এছিয়াৰ আমি হাব হ'বলৈ গৈ আছোঁ এতিয়া গোটেই চাউথ ইষ্ট এছিয়া বহুত ওচৰ হৈছে আপুনি গম পায় ভূটান ইমান ওচৰত 45 মিনিটৰ ভূটান পায় 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত ম্যানমাৰ গৈ পায় ইমান ওচৰৰ জেগা বাংলাদেশ ওচৰত আছে এটা সময় আছিলে বাংলাদেশৰ পৰা মানুহবিলাক অসমত সোমাই আছিল আমি সবেই জানো কিয় আহিছিলে এতিয়া সময় সলনি হৈ গ'ল এতিয়া ইয়াৰ পৰা বস্তু আমি পঠিয়াবই পাৰিম উল্টাই হৈ যাব এতিয়া বস্তুবিলাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ